এটো ট্ৰান্সপৰ্টেশনৰ তোমালোকৰ নোটছটো যেটো তোমালোকক দিয়া হৈছে ক্লাছত আৰু মোৰ মনত আছে মই যেতিয়া ক্লাছ কৰিছিলো ট্ৰান্সপৰ্টেশনৰ সাথ আমি গোটেই চেপ্টাৰটোত একবাৰ প্লান্টৰ কথা পঢ়িছো একবাৰ এনিমেলৰ কথা পঢ়িছো হয় না তো এটো ট্ৰান্সপৰ্টেশনতো তেনেকৈ কি আছে প্লান্টৰ এটা পাৰ্ট আছে এনিমেলৰ এটা পাৰ্ট আছে এনিমেল মানে বেসিক্যালি ইয়াতে আমি হিউম্যানৰ কথা কোৱা হৈছে আৰু হিউম্যানৰ কথা ট্ৰান্সপৰ্টেশনত কেনেকৈ হয় মই এইখিনি ক্লাছতে বুজাইছিলো তোমালোকৰ অলপমান প্লান্টৰ পাৰ্টটো বুজাব বাকি আছিল কিছুমানে চাগে ক্লিয়াৰ কৰি লৈছা ভাল কথা আৰু যিয়ে ক্লিয়াৰ কৰি লোৱা নাই তাক কিছুমানে ডাউটো আছিল বুলি কৈছিল মোৰ এইটো টপিকত সেইকাৰণে মই অলপমান কৈ দিব খুজিছো ঠিক আছে তো যে দিয়া নোটছটোত তোমালোকৰ প্ৰথমতে ট্ৰান্সপৰ্টেশন ইন হিউম্যান বিং তো এনিমেলৰ পাৰ্টত বেসিক্যালি আমি হিউম্যানৰ কথা পঢ়িছো তো মানে হিউম্যান বিঙৰ ট্ৰান্সপৰ্টেশন সিস্টেম মানে তাক সাৰ্কুলেটৰী সিস্টেম বুলি কোৱা হয় আৰু মই বুজাইছিলো ঠিক আছে মেইনলি ট্ৰান্সপৰ্ট আমাৰ হিউম্যান বিঙত কি ব্লাডৰ হয় না ব্লাডৰ ট্ৰান্সপৰ্ট হয় তো ব্লাডত কি যায় এইবিলাক বস্তু যায় অক্সিজেন কাৰ্বন ডাই অক্সাইড ফুড এক্সক্ৰিটৰী প্ৰডাক্ট বিলাক আমাৰ বডিত যিমান হিউম্যানৰ বডিত যিমান বস্তু তোমাৰ কি হয় এটা জায়গাৰ পৰা এটা জায়গাত ট্ৰান্সপৰ্ট হয় সেইবিলাক কি হেদি হয় তোমাৰ থ্ৰু ব্লাড হয় তো এইটো টপিকত যদি আমি পঢ়িব লাগে ব্লাড কৰ পৰা ক'ত যায় কেনেকৈ যায় সেইখিনি পঢ়িব লাগে তো আমি হাৰ্ট তোমাৰ ব্লাড ভেসেলস কি হয় না আৰ্টাৰি ভেইনস তাৰ পিছতে তোমাৰ কেপিলাৰিজ এইবিলাকৰ কথা কৈছিলো আচ্ছা ইয়াতে এটা সৰু কথা তোমালোকে লিখি লবা যিখিনি মেবি নোটছত নাই মই আপডেট কৰিছিল নে নাই নাজানো এইখিনি যদি লিখা নাই হেতু লিখি লবা যে যেটো লিম্ফস বোলা বস্তুটো কি হয় কেপিলাৰিজ ইয়ালৈকে আছে ইয়ালৈকে কেপিলাৰিজৰ এইখিনি কি লিখা আছে জানা না এতে লিখা আছে যে কেপিলাৰিজে তোমাৰ কানেক্ট কৰে কাক আৰ্টাৰি আৰু ভেইনক মই এইখিনি কথা বুজাইছিলো ক্লাছতো এনে কেপিলাৰিজ কোনবিলাক আছিল এগেইন কৈ দিছো কেপিলাৰিজ কোনবিলাক আছিল একফালৰ পৰা তোমাৰ কি যায় আৰ্টাৰি যায় দেন এতে কি হয় ব্লাডৰ নেটৱৰ্ক আহে কমপ্লেক্স ব্লাডৰ নেটৱৰ্ক আহে ঠিক আছে তো মানে ইয়াৰ পৰা ইয়াত যায় এনেকুৱা ধৰণৰ হয় বেলেগ এটো বহুত কমপ্লিকেটেড নেটৱৰ্ক হ'ব তোমাৰ এনেকুৱা ধৰণৰ আছিল পিছত ইফালে এগেইন এই আৰ্টাৰিটো কনভাৰ্ট হৈ যায় ঠিক আছে ইফালে আমি ৰেড কালাৰ দেখাও একচুয়ালি ইফালেহে ব্লু কালাৰ দেখাও আৰ্টাৰিৰ পৰা কি হৈ যায় ভেইন হৈ যায় আৰু মাজৰ যিখিনি কমপ্লেক্স নেটৱৰ্ক আছিল তাক কি বুলি কৈছিল কেপিলাৰি বুলি কৈছিল তোমাৰ চাগে মনত আছে মই ক্লাছত লিখাইছিলো তো ইয়াতে কি হৈছিল কেপিলাৰিছতে কি হৈছিল কি হয় ইয়াতে তোমাৰ এক্সচেঞ্জ হয় গেছৰ এক্সচেঞ্জ হয় মেইনলি মই এইখিনি কথা ভালকে বুজাইছিলো আৰ্টাৰি আৰু ভেইনস কানেক্টেড থাকে আৰু কেপিলাৰিজ মাজত থাকে য'ত তোমাৰ গেছৰ এক্সচেঞ্জ হয় এইখিনি কৈছিলো তো এইখিনি একবাৰ লিখি ল'ব পাৰে যে কেপিলাৰিজত কি কৰে এক্সচেঞ্জ কৰে তোমাৰ মেটেৰিয়েল ঠিক আছে ব্লাড আৰু টিস্যুৰ মাজত মেটেৰিয়েল মানে কি এক্সচেঞ্জ কৰে অক্সিজেন গেছ বিলাক এক্সচেঞ্জ কৰে আৰু কাৰ্বন ডাই অক্সাইড যদি প্ৰডিউস হৈছে সেইটো এগেইন এড কৰি লয় বেসিক্যালি গেছিয়াছ এক্সচেঞ্জ হয় আৰু এই লিম্ফসটো আছিল লিম্ফস টপিকটো তো লিম্ফস টপিকটো ডেফিনেশনটো লিখি লবা লিম্ফসেদি কি কৰে থ্ৰু দা প'ৰ্স মানে লিম্ফসটো কি বস্তু একবাৰ পঢ়ি দিছো থ্ৰু দা প'ৰ্স প্ৰেজেন্ট ইন দা ওয়ালস অফ দা কেপিলাৰিজ some amount of plasma প্লাজমাটো জানা হয় না প্লাজমা কি হয় প্লাজমা হয় ব্লাডত থাকা তোমাৰ যেটো ফ্লুইডটো আমাৰ ব্লাডত কি থাকে এটা ফ্লুইড থাকে যাক আমি কি বুলি কওঁ মেট্ৰিক্স বুলি কওঁ আৰু সেল থাকে সেল তো ফ্লুইডটো আৰু সেল থাকে সেলটো কি থাকে তিনটা ধৰণৰ আৰবিসি ডব্লিউবিসি আৰু প্লেটলেটস হয়না এই তিনটা সেল থাকে ব্লাডত আৰু এটা ফ্লুইড থাকে ফ্লুইড মানে কি মেট্ৰিক্স বুলিও ক'ব পাৰি এই ফ্লুইডটোৰ নামে হ'ল প্লাজমা জানা এইবিলাক কথা মেইনলি ব্লাড মানে কি প্লাজমা প্লাস red blood cell white blood cell and platelets হয় তো এই প্লাজমাৰে কথা কোৱা হৈছে লিম্ফসত ঠিক আছে চাবা অলপমান পঢ়ি চাও the pores present in the walls of the capillaries some amount of plasma protein and blood cells escaped into the intercellular space in the tissue that form the tissue fluid or limbs তো মনত ৰাখিবা কি হয় একচুয়ালি
এই যেটো কেপিলাৰী বনালো মই কেপিলাৰী হা ধৰা হল কেপিলাৰী যিবিলাক বনালো কেপিলাৰী বেলেগ একো নহয় কেপিলাৰীও সৰু সৰু ব্লাডছ কি হয় ভেসেলছে হয় এইবিলাক সৰু ব্লাড ভেসেলছে হয় এনেকুৱা ধৰণৰ আছে এডাল ধৰা হল ইফালে গৈছে এডাল ইফালে গৈছে মই আৰু বেছি কমপ্লিকেটেড কৰা নাই ইহঁতৰ মাজত যিবিলাক স্পেচ আছে ইয়াক আমি কি বুলি ক'ব পাৰো সেইবিলাক ক'ব পাৰো ইণ্টাৰচেলুলাৰ স্পেচ মানে স্পেচ বিটুইন সেলস আৰু এইবিলাকতো সেলসে আছে তো সেলসৰ মাজত থকা স্পেচখিনি কি ক'ব পাৰো ইণ্টাৰচেলুলাৰ স্পেচ তো এইবিলাকত কি হয় এই কেপিলাৰিছৰ যিবিলাক কেপিলাৰিছ বিলাক কি বুলি ক'লো ব্লাড ভেসেলছে হয় তো আমি জানো এইবিলাক তোমাৰ সেলস হয় আৰু সেলস সেমি পাৰমিয়েবল হয় তো ডেফিনেটলি সেলসক পাৰ কৰিও তোমাৰ ইফালে যিবিলাক ব্লাড গৈ আছে সেইবিলাক ওলাই আহিব পাৰে অলপকৈ ওলাই আহিব পাৰে না নাই ওলাব পাৰে সোমাব পাৰে ঠিক আছে বিকজ পাৰমিয়েবল হয় মেমব্ৰেন বিলাক আমাৰ সেল মেমব্ৰেন পাৰমিয়েবল সো ওলোৱা সোমোৱা কৰিব পাৰে অলপ চলপ তো যেতিয়া ব্লাডটো ফ্লো হৈ থাকে ব্লাড যেতিয়া ফ্লো হৈ থাকে তেতিয়া কি হৈ যায় তাৰ মানে এই স্পেচত এইবিলাক স্পেচত এই ভিতৰৰ পৰা কি কিছুমান বস্তু ওলাই আহে ফৰ এক্সাম্পল কি প্লাজমা ওলাই আহে মানে ব্লাডত থকা বস্তু প্লাজমা ব্লাডত প্ৰটিনো যায় নিউট্ৰিয়েন্টসো যায় ব্লাডত আৰু ব্লাড সেলস কি ক'লো আৰবিসি ডব্লিউবিসি প্লেটলেটস এইবিলাক বস্তু ওলাই আহে স্পেচত মাজত আহি কেনে জমা লাগি থাকে এই যিখিনি জমা লাগি থাকে সেইখিনিকে এটা নাম দিছে কি এটা নাম দিছে লিম্ফ বুলি কয় তাক কোৱা হয় টিস্যু ফ্লুইড সেলসৰ মাজত জমা লাগি থাকে মানে টিস্যুত জমা লাগি থাকে তো টিস্যু ফ্লুইড বুলি কোৱা হয় বেলেগ বেলেগ নাম হয় তো স্পেচ ইন দা টিস্যুত জমা লাগি থাকে সেইকাৰণে টিস্যু ফ্লুইড বুলি কয় যাক লিম্ফ বুলি কয় এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা এইটো কথা ঠিক আছে ইয়াক মই হাইলাইট কৰি দিব পাহৰিছিলো তো তুমি যদি লিখা নাই এই বস্তুখিনি লিখি ৰাখিবা যে তোমাৰ টিস্যু ফ্লুইড কি হয় লিম্ফ কি হয় আৰু ইয়াত একচুয়ালি কি যায় মই ক'লোৱে তাতে ব্লাডে হয় সেইটো বস্তু বাট কি হ'ল তোমাৰ কেপিলাৰিছৰ পৰা ওলাই আহি বাহিৰত জমা লাগি আছে তো তাতো ডেফিনেটলি কি থাকিব ডাইজেষ্টেড এণ্ড এবজৰ্ব ফেট ফ্ৰম ইন্টেষ্টাইন ঠিক আছে তাৰপিছত এণ্ড ইট ড্ৰেইনছ এক্সেছ ফ্লুইড ফ্ৰম দ্য এক্সট্ৰাচেলুলাৰ স্পেচ বেক ইনটু দ্য ব্লাড এই দুটা লাইন বুজা অলপমান কি কৰে মই কি ক'লো সেইবিলাক একো নহয় ব্লাডে হয় না কি বুলি ক'লো লিম্ফ বিলাক ব্লাডে হয় যিবিলাক তোমাৰ কেপিলাৰিছৰ পৰা ওলাইছে তো তাতেও ডেফিনেটলি কি থাকিব তোমাৰ ফেটে থাকিব আমি জানো ব্লাডত কি থাকে নিউট্ৰিয়েন্টস থাকে অনলি যে ফেট থাকে তেনেকুৱা নহয় কাৰ্বোহাইড্ৰেটস প্ৰটিন ফেটস থাকে তো সেই তোমাৰ তাতে লিখি দিব পাৰি ইয়াতে ফেটস লিখিব পাৰা প্ৰটিন লিখিব পাৰা কাৰ্বোহাইড্ৰেট লিখিব পাৰা গোটেইকেইটাই লিখিব পাৰা যদি বুকত ইটো লাইন আছিল মই এনেকৈ এইটো ইয়াতে দি দিছোঁ তোমালোকক তো লিম্ফো কেৰি কৰে নিউট্ৰিয়েন্টস তো ফেট নিলিখি নিউট্ৰিয়েন্টস বুলি লিখিব পাৰা অনলি নিউট্ৰিয়েন্টস সেকেন্ড নম্বৰ পইণ্টত লিখিব পাৰা তো শুনা সেকেন্ড নম্বৰ পইণ্টটো বুজাবৰ কাৰণে মই এটা ডায়াগ্ৰাম দিছোঁ তো ডায়াগ্ৰামটো সেই ওপৰৰ ডায়াগ্ৰামটোতে মই অলপমান মডিফাই কৰি দিছোঁ ব্লেক কালাৰত মই ধৰা হল এইবিলাক দেখাইছো তোমাৰ স্পেচত কি আছে এইবিলাক জমা হয় লিম্ফ আছে ধৰা হল এই তোমাৰ এইবিলাক পাইপ মানে কি কেপিলাৰি যোৱাৰ মাজেদি কি যাইছে ব্লাড যাই আছে ধৰা হল ইয়াতে ডিফিচিয়েঞ্চি হল অলপমান প্লাজমাৰ ধৰা হল লিকুইডৰ অলপ কমি হল তেতিয়া কি কৰিব পাৰে তুমিও কোৱা তেতিয়া কি কৰিব পাৰে তেতিয়া এই যদি কমি যায় ইয়াৰ পৰা ইয়াত দেন এগেইন কি হ'ব পাৰে বেক হৈ কিনে ফ্লো হ'ব পাৰে মানে যদি ডিফিচিয়েঞ্চি ক্ৰিয়েট হয় তোমাৰ ব্লাড ভেসেলস বিলাকত কেপিলাৰিছত এগেইন এই তোমাৰ এইখিনি ফ্লুইড যিটো বাহিৰত জমা লাগি আছে যাক আমি লিম্ফ বুলি কওঁ সেইখিনি এগেইন যাব পাৰে ক'ত পাইপছত যাব পাৰে তো তাকে কোৱা হৈছে এণ্ড ড্ৰেইনছ এক্সেছ ফ্লুইড ফ্ৰম দ্য এক্সট্ৰাচেলুলাৰ মানে সেই বাহিৰত যিখিনি স্পেচ আছিল কৈছিলোঁ না অলপ আগতে ক'ত কৈছিলোঁ এইটো ইণ্টাৰচেলুলাৰ স্পেচ বেক ইনটু দ্য ব্লাড এই ইণ্টাৰচেলুলাৰ স্পেচ এক্সট্ৰাচেলুলাৰ স্পেচ একে ৱৰ্ড হয় ইয়াতে তুমি ইণ্টাৰচেলুলাৰ স্পেচ বুলি লিখিব পাৰা এই বুকৰ এইবিলাক ৱৰ্ডবিলাক অলপমান উল্টা পুল্টাকৈ লিখা থাকে মানে বেলেগ বেলেগ ধৰণে বাট মিনিং একে কৰিছে ইয়াতে
ঠিক আছে ইয়াতে ইণ্টাৰচেলুলাৰ মানে চেলৰ মাজত থকা স্পেচখানে ইণ্টাৰচেলুলাৰ নাম লিখি দিছে আৰু এক্সট্ৰা চেলুলাৰ স্পেচ মানে কি জানানা ইয়াতে যিটো ব্লাড ভেচেলছ আছে তাৰ বাহিৰত থকা স্পেচৰ পৰা তোমাৰ ইয়াতে সোমাবৰ কাৰণে ইয়াক কৈছে এক্সট্ৰা চেলুলাৰ স্পেচ বুলি বাকী বুজাইছে একে তো তুমি সিম্পল কৰিবৰ কাৰণে কি লিখিব লাগিব লিম্ফে কেৰি কৰে লিম্ফে তোমাৰ ডাইজেষ্টেড এণ্ড এবজৰ্ব নিউট্ৰিয়েন্টছ কি কৰি ৰাখে ষ্ট'ৰ কৰি ৰাখে তাৰপিছতে যেতিয়া তোমাৰ কি হয় দেয়াৰ ইজ ডিফিচিয়েঞ্চি ইন দা blood vessels then limbs can enter into the blood vessels to fill the deficiency তেনেকুৱা ধৰণে লিখিব পাৰা বনাই লিখিব পাৰা তাৰপিছত এইটো আছিল হিউমেন হাৰ্টটো কমপ্লিট বুজাইছোঁ মই হয় না লেফ্ট আট্ৰিয়াম লেফ্ট ভেন্ট্ৰিকেল ৰাইট এইবিলাক প্ৰপাৰ বুজাইছোঁ তাৰপিছতে ডাবল চাৰ্কুলেশ্যন ইম্পৰ্টেণ্ট হয় ডাবল চাৰ্কুলেশ্যন কি হয় এইটো ডাবল চাৰ্কুলেশ্যনৰ ডায়েগ্ৰাম দিছ ইজ দ্য ডায়েগ্ৰাম অফ ডাবল চাৰ্কুলেশ্যন এইটো ডাবল চাৰ্কুলেশ্যনৰ ডায়েগ্ৰাম পাৰিলে এইটোৱে ড্ৰ কৰিবা নহ'লে মই এটা বক্স চিষ্টেমতো ড্ৰ কৰাই দিছিলোঁ সেইটো ড্ৰ কৰিব পাৰা বাট এপ্ৰপ্ৰিয়েট কিন্তু এইটো যদি শিকি লৈছা এইটো ড্ৰ কৰিব পাৰিবা ঠিক আছে আচ্ছা এইখিনি আছিল তোমাৰ কি এক্সক্ৰিটৰি সিস্টেম আছিল তোমাৰ কিহৰ হিউমেনত নেক্সট যিটো টপিক ষ্টাৰ্ট হৈছে সেইটো হৈছে তোমাৰ সৰি এক্সক্ৰিটৰি সিস্টেম বুলি ক'লো কি ট্ৰান্সপৰ্টেশ্যন সিস্টেম ইন এনিমেল আৰু নেক্সট যিটো টপিক আৰম্ভ হৈছে এইটো কি ট্ৰান্সপৰ্টেশ্যন ইন প্লান্ট ইয়াৰ পৰা তোমালোকৰ কিছুমানৰ ডাউট আছিল তো এইটো মই এতিয়া বুজাই আছো এইখিনি বস্তু কি হয় ঠিক আছে ইয়াতে তিনটা টপিক আছে দে ট্ৰান্সপৰ্টেশ্যন প্লান্টত কোনবিলাক মানে তাহাঁতৰ বডিত কি আছে যাৰ হেল্পত মানে কি হয় ট্ৰান্সপৰ্টেশ্যন হয় ফাৰ্ষ্ট সেকেন্ড ৱাটাৰ মিনাৰেল কেনেকৈ ট্ৰান্সপৰ্ট হয় আৰু থাৰ্ড নম্বৰত ফুড কেনেকৈ ট্ৰান্সপৰ্ট হয় আৰু ফুড ট্ৰান্সপৰ্ট হোৱা চিষ্টেমটোক একচুৱেলি ট্ৰান্সলোকেশ্যন বুলি কয় তো বেচিকেলি থাৰ্ড নম্বৰ টপিকত কি আছে ট্ৰান্সলোকেশ্যন কেনেকৈ হয়